वेलकम टू रंजितास भिडिओज मोर मरমৰ पंचम श्रेणीर छात्र छात्री আজি তোমালোকৰ ভিডিও হ'ব পাঁচवा पाठ पंचम अध्याय यहाँ है वहाँ है क्या है कहाँ है। আজি মই তোমালোকক पंचम अध्याय पाँचवा पाठৰ প্ৰশ্নৰ উত্তৰ দিবলৈ ওলাইছো। লগতে মই তোমালোকক হিন্দীত মাতিও শুনাম, অসমীয়াত অনুবাদ কৰি বুজাই দিম। পাঁচवा पाठ গোটেই প্ৰশ্নৰ উত্তৰ অভ্যাসমালাৰ প্ৰশ্নৰ উত্তৰ আজি আমি আলোচনা কৰিম। লগতে তোমালোকক শব্দৰ অৰ্থ অসমীয়াত বুজাই দিম। চেনেলত নতুনকৈ আহিছা যদি চেনেল সাবস্ক্ৰাইব কৰি থৈ দিবা, নতুন নতুন ভিডিঅ' নটিফিকেশ্যন পাই থাকিবা। মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকৰ হিন্দী কিতাপৰ গোটেই পাঠৰ প্ৰশ্ন উত্তৰৰ ভিডিঅ' দিয়া আছে মোৰ চেনেলত, তোমালোকে চোৱা নাই যদি চাই ল'বা। যদি তোমালোকে আগৰ পৰাই চাই আহিছা মোৰ ভিডিঅ' তোমালোকে গমেই পোৱা। সাবস্ক্ৰাইব কৰা সবকে মোৰ ফালৰ পৰা ধন্যবাদ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী। আজি আমি পাঁচवा পাঠৰ প্ৰশ্নৰ উত্তৰ লগতে অসমীয়াত অলপ বুজি লওঁ, ঠিক আছে। पाँचवा पाठ यहाँ है वहाँ है क्या है कहाँ है। यहाँ है माने यात আছে, वहाँ है माने তাত আছে, क्या है माने কি আছে, कहाँ है माने কত আছে। এতিয়া আমি ইয়াত বাকচত দিয়া শব্দৰ অৰ্থও বুজি ল'ম। খট্টা, খট্টা মানে কি হয়, টেঙা, ঠিক আছে। মানে হিন্দীত খট্টা বুলি কোৱা হয় টেঙাক। ভলা, ভলা মানে ভাল। ইমলি, ইমলি মানে তেতেলী। কোন, কোন মানে কোন। দৰ্জি, দৰ্জি মানে টেইলাৰ, ঠিক আছে। এতিয়া পাঠ পঢ়োঁ। মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকক মই মাতি শুনাইছিলোঁ শব্দৰ অৰ্থ, তোমালোকে ইয়াৰ পৰা নিজৰ বহীটো লিখিব পাৰিবা আৰু ধুনীয়াকৈ বুজি ল'বা, ঠিক আছে। এতিয়া আমি পাঠ পঢ়ি অসমীয়াত অনুবাদ কৰি ভালকৈ বুজি ল'ম। মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকক মই এটা কথা ভালকৈ বুজাই দিম। মোৰ চেনেলত তোমালোকৰ এটা বা দুটা ভিডিঅ' নহয়, গোটেই পাঠৰ ভিডিঅ' আছে, ঠিক আছে। তোমালোকে ছাবস্ক্ৰাইব কৰিলে তোমালোকৰ কাৰণে ভাল হ'ব, সেইকাৰণে মই তোমালোকক ক'লোঁ। এতিয়া পাঠ পঢ়োঁ। यहाँ क्या है, ইয়াত কি আছে। यहाँ एक पेड़ है, ইয়াত এজোপা গছ আছে। ইয়াত চিত্ৰ দিয়াই হৈছে, হয়নে। यह इमली है, এইটো তেতেলী হয়, মানে এইটো তেতেলীৰ গছ হয়। ইমলি এক খট্টা ফল है, তেতেলী এবিধ টেঙা ফল হয়, হয়নে, তেতেলী টেঙা হয়। वहाँ एक आदमी है, তাত এজন মানুহ আছে, দেখিছানে ছবিত। वहाँ कौन है, তাত কোন আছে। वहाँ रमेश है, তাত ৰমেশ আছে। रमेश एक किसान है, ৰমেশ এজন খেতিয়ক হয়। কিষাণ মানে খেতিয়ক, ঠিক আছে। হিন্দীত কিষাণ বুলি কোৱা হয় খেতিয়কক। वहाँ महेश है, তাত মহেশ আছে। महेश एक भला आदमी है, মহেশ এজন ভাল মানুহ হয়। क्या महेश बुरा आदमी है, কি মহেশ বেয়া মানুহ হয় নেকি। नहीं, মহেশ ভলা আদমি হে, নহয়, নাই, মহেশ ভাল মানুহ হয়। वह एक दर्जी है, মানে তেখেত কোন হয়, তেখেত এজন টেইলাৰ হয়। वह नीलम का पिता है, তেখেত কোন হয়, নীলমৰ দেউতা হয়, অথবা তেখেত নীলমৰ দেউতাক। तुम कौन हो, তুমি কোন হয়। मैं जिंटू हूँ, মই জিন্টু হয়। तुम कहाँ हो, তুমি ক'ত আছা। मैं यहाँ हूँ, মই ইয়াত আছোঁ। वहाँ कौन है, তাত কোন আছে। वहाँ मदन कनक और अंजू है, তাত মদন কনক আৰু অঞ্জু আছে। वे कहाँ है, তেওঁলোক ক'ত আছে। वे वहाँ है, তেওঁলোক তাতেই আছে, অথবা তেওঁলোক তাত আছে, ইয়াত আছে। দেখিছানে চিত্ৰত দেখুওৱা হৈছে। আশা ৰাখিছোঁ তোমালোকে পাঠ বুজি পাইছা বুলি। আগতেও মই ভিডিঅ' দিছিলোঁ, তোমালোকে বহুত মৰম দিছিলা। অসমীয়াত অনুবাদ কৰি বুজাই দিয়া নাছিলোঁ কাৰণে, পৰীক্ষাও আহি আছে কাৰণে তোমালোকক ভালকৈ বুজাই দিলোঁ। এতিয়া আমি অভ্যাসত কিছুমান প্ৰশ্ন দিয়া হৈছে, প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম, ঠিক আছে। নাম্বাৰ 1 চোৱা। প্ৰশ্নসূচক বাক্য বনাও। প্ৰশ্নসূচক বাক্য বনোৱা। ক यह दिगंत है, কোন जोड़कर মানে কোন যোগ কৰি প্ৰশ্নসূচক বাক্য বনাবলৈ দিয়া হৈছে। खत वह एक नारियल है, क्या जोड़कर
क्या যোগ কৰি প্ৰশ্নবোধক বাক্য বনাবলৈ দিয়া হৈছে গ নন্দিনী यहाँ पढ़ती है कहाँ जोड़कर মানে कहाँ যোগ কৰি বাক্য বনাব লাগিব এতিয়া আমি উত্তৰ আলোচনা কৰিম কৰ উত্তৰত চোৱা यह दिगंत कौन है অথবা यह कौन है দুটাই লিখিব পাৰিবা ঠিক আছে খত চোৱা क्या वह एक नारियल है अथवा वह क्या है দুটাই লিখিব পাৰিবা গ উত্তৰ চোৱা नंदिनी कहाँ पढ़ती है ठीक আছে এতিয়া আমি नंबर 2 आलोचना करूँ नंबर 2 चुआ चौखट में दिए गए शब्दों से निम्नलिखित वाक्यों को पूरा करो बंधनी भीतर दिया शब्दरे तलत लिखा वाक्य समूह सम्पूर्ण करा ठीक আছে আমাক ইয়াত বাকচত কেইটামান শব্দ দিয়া হৈছে ইয়াত খালি ঠাই দিয়া হৈছে আমি এতিয়া উত্তৰ লিখিম ক एक पेड़ है यहां लिखिब पारिबा वहां लिखिब पारिबा ठीक আছে ख वह है वह कौन है कौन लिखिबा ठीक আছে गोस्वा महेश बुरा आदमी है क्या महेश बुरा आदमी है घर राम कहाँ है अथवा वहां लिखिब पारिबा আছে 3 নম্বৰত চোৱা আমাক কি দিয়া হৈছে শুদ্ধ करो মানে শুদ্ধ কৰা ইয়াত চোৱাচোন ভালকে প্ৰশ্ন কত দিয়া হৈছে मैं हरी है खत आप कौन है गत क्या वहाँ घड़ी है घ यहाँ दो लड़की है वाक्य অশুদ্ধ আছে আমি এতিয়া শুদ্ধ কৰি লিখিম উত্তৰ আলোচনা কৰিম কৰ উত্তৰত হ'ব मैं हरी हूँ প্ৰশ্নত হে আছে হয়নে হ চোৱা आप कौन है তাত হে আছে কিন্তু ওপৰৰ বিন্দু নাই ঠিক আছে তোমালোকে ভুল নকৰিবা গ চোৱা क्या वहाँ घड़ी है ইয়াতো হে আছে তাতো হে আছে কিন্তু ইয়াত এটা বিন্দু লাগে ঘ চোৱা यहाँ दो लड़कियां हैं দুজনী ছোৱালী তো দুজনী ছোৱালী হলে লড়কিয়াं হ'ব ঠিক আছে ভালকে প্ৰশ্ন এবাৰ চাই লবা উত্তৰ মই ইয়াত লিখিয়ে দিছো তোমালোকেও ধুনিয়াকে শুদ্ধকৈ লিখিবা এতিয়া আমি 4 নং আলোচনা কৰো 4 नंग प्रश्न सुआ नीचे के शब्दों को यथास्थान बिठाकर सार्थक वाक्य बनाओ तलर शब्दबोर यथास्थानत बहुवाई वाक्यबोर शुद्धকৈ लिखा अ घर है उसका कहाँ यार उत्तर की हबो उसका घर कहाँ है हयने आ सुआ बकरी वहाँ है एक वहाँ एक बकरी है छोटी ईद सुआ है नहीं वह खरगोश नहीं है ठीक আছে মই তোমালোকক লিখিও দেখাই দিম মৰমৰ ছাত্ৰ ছাত্ৰী মাটি শুনাইছিলো এতিয়া চোৱা মই লিখিয়ে থৈছো তোমালোকৰ কাৰণে और उत्तर उसका घर कहाँ है आर उत्तर वहाँ एक बकरी है छोटी ईर उत्तर वह खरगोश नहीं है ठीक আছে এতিয়া আমি নাম্বাৰ 5 আলোচনা কৰিম নাম্বাৰ 5ত দিয়া হৈছে বাক্য বনাও মানে বাক্য সাজা অথবা বাক্য ৰচনা কৰা মই তোমালোকক বাক্য ৰচনা কেনেকৈ কৰিব লাগে এবাৰ দেখাই দিম ঠিক আছে उत्तर स्वा क्या क्या आप शिक्षक है वहाँ एक घड़ी है कहाँ दिगंत तुम कहाँ हो यहाँ एक नारियल है कौन तुम कौन हो ठीक আছে তোমালোকেও লিখিবা মই নাম্বাৰ ওয়াইজে লিখিছো 1 2 3 4 5 ঠিক আছে এতিয়া নাম্বাৰ 6ত চাও কি দিয়া আছে কিতাপত নাম্বাৰ 6ত চোৱা বিপৰীত অৰ্থ वाले শব্দ লিখো বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা এতিয়া আমি উত্তৰ আলোচনা কৰিম अच्छा बुरा हबो विपरीत अर्थ लड़का हले लड़की हबो भाई हले बहन हबो दिन हले रात हबो यह हले वह हबो हे हले नहीं हे हबो गाय हले बेल हबो ঠিক আছে তোমালোকে নিজৰ উত্তৰ বহিত উত্তৰ লিখি থৈ দিবা মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকে যদি সাবস্ক্ৰাইব কৰিয়ে থৈছা আৰু মোৰ ভিডিঅ'বোৰ চাইয়ে থাকা তো তোমালোকে গমে পোৱা মই আগতেও দিছিলো ভিডিঅ' আজি অসমীয়াত অনুবাদ কৰি বুজাই দিছো এটা দুটা পাঠ বুলি নহয় গোটেই পাঠ আছে মোৰ চেনেলত চাই লবা আৰু সাবস্ক্ৰাইব কৰি দিবা নতুনকৈ আহিছা যদি ঠিক আছে আজি কাৰণে ধন্যবাদ আকৌ লগ পাম আমি নতুন ভিডিঅ'ত